পুনৰ দেশত বৃদ্ধি পাইছে কৰোনা সংক্ৰমণ বিগত 24 ঘণ্টাত ৪৭,০০০ৰো অধিক লোক কৰোনাত আক্ৰান্ত হৈছে এদিনতে কাল কৰোনাই প্ৰাণ কাঢ়ি নিছে ৫০৯ জন আক্ৰান্তৰ কেৰালাত বিপদজনক ৰূপত বৃদ্ধি পোৱা সংক্ৰমণে আতংকিত কৰি তুলিছে এতিয়া কাষৰীয়া ৰাজ্য কেইখনকো দুমাহৰ বিৰতিত পুনৰ ভয়াৱহ ৰূপ কাল কৰোনা 24 ঘণ্টাত দেশত ৪৭,০৯২ জন আক্ৰান্ত ইয়াৰে ৩২,৮০৩ জন আক্ৰান্তই কেৰালাৰ দেশত মৃত্যু হোৱা ৫০৯ জনৰ ১৭৩ জন কেৰালাৰ ৰাজ্যখনত পজিটিভিটিৰ হাৰ ১৮.৭৬%। এতিয়ালৈকে কেৰালাৰ ২০,৯৬১ জন লোকৰ প্ৰাণ কাঢ়ি নিছে কৰোনাই এই তথ্যই কঢ়িয়াইছে অশনি সংকেত কিন্তু কেৰালাত কিয় বৃদ্ধি পাইছে সংক্ৰমণ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ নমনাৰ অভিযোগ উঠিছে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে যাৰ পৰিণতিত ভয়াৱহ হাৰত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা ফল ভুগিছে কেৰালাৰ কাষৰীয়া ৰাজ্যয়ো কেৰালাত অধ্যয়ন কৰা কৰ্ণাটকৰ ৩২ জন ছাত্ৰ ঘৰলৈ উভতি গৈ আক্ৰান্ত হৈছে কৰোনাত ২৪ ঘণ্টাত ৪,৪৫৬ জন আক্ৰান্তৰে তালিকাৰ দ্বিতীয় স্থানত আছে মহাৰাষ্ট্ৰ এদিনতে মহাৰাষ্ট্ৰত মৃতকৰ সংখ্যা ১৮৩ জন দুমাহৰ ভিতৰত দেশত সংক্ৰমণে অভিলেখ সৃষ্টি কৰাৰ সময়তে গুজৰাট আৰু দিল্লীত খুলিছে স্কুল গুজৰাটত ৫০% উপস্থিতিৰে ষষ্ঠ শ্ৰেণীৰ পৰা আৰম্ভ হৈছে পাঠদান দিল্লী চৰকাৰেও অনলাইন ব্যৱস্থা চলাই থকাৰ মাজতেই আৰম্ভ কৰিছে বিদ্যালয়ত নিয়মীয়া পাঠদান বিপৰীতে নিয়মীয়া পাঠদান আৰম্ভ নহওঁতেই অসমত কমিছে পজিটিভিটিৰ হাৰ বিগত ২৪ ঘণ্টাত এই হাৰ হৈছে 0.72%। পৰীক্ষা সম্পন্ন হোৱা ৭৯,১২১ জন লোকৰ ভিতৰত ৫৭৩ জনৰ শৰীৰত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি বিগত ২৪ ঘণ্টাত অসমত মৃত্যু হৈছে ১১ জন আক্ৰান্তৰ বৰ্তমান ৰাজ্যত চিকিৎসাধীন হৈ আছে ৫,৪৪৭ জন আক্ৰান্ত ইয়াৰে কামৰূপত ১৪৩ জন গোলাঘাটত ৫০ জন ডিমা হাছাওত ৩০ জন আৰু নগাঁৱত চিকিৎসাধীন হৈ আছে ৩০ জন কৰোনা আক্ৰান্ত আক্ৰান্তৰ হাৰৰ সমান্তৰালকৈ টিকাকৰণ বৃদ্ধিয়ে নিৰাশাৰ মাজতো সঞ্চাৰ কৰিছে আশাৰ ইতিমধ্যে দেশৰ ৬৬ কোটিৰো অধিক লোকে লাভ কৰিছে কৰোনাৰ ভেকচিন ক্ৰমাৎ বৃদ্ধি পাইছে দুয়োপালি প্ৰতিষেধক লোৱা লোকৰ সংখ্যা ব্যুৰো ৰিপৰ্ট নিউজ ১৮ অসম নৰ্থ ইষ্ট অধিক সম্বৰ্ধনা অনুষ্ঠানে অনুশীলনত ব্যাঘাত জন্মাইছে লাভলিনাৰ এই মন্তব্য খুদ অলিম্পিক পদক জয়ী লাভলিনা বৰগোহাঁইৰ অনুশীলনত আহি পৰা বাধাৰ বাবে কাইলৈ অসম এৰিব বক্সাৰগৰাকীয়ে বক্সিঙৰ ৰিং নহয় চাইকেলত লাভলিনা নিশা মহানগৰীত চাইকেলত উঠিল লাভলিনা অধিক সম্বৰ্ধনা অনুষ্ঠানে লাভলিনাৰ অনুশীলনত ব্যাঘাত জন্মাইছে নেকি অনুশীলন প্ৰক্ৰিয়াত বাধা আহি পৰাৰ বাবে শীঘ্ৰে অসম এৰিব নেকি টকিঅ' অলিম্পিকত ব্ৰঞ্জ পদক জয়ী লাভলিনাই শুনকচোন কি কয় লাভলিনাই ভালেমান দিন হ'ল মই অসমত অহা আৰু নিজৰ ট্ৰেইনিঙৰ কাৰণেও টাইম পোৱা নাই গোটেই বিজি থাকিবলগীয়া হয় আৰু সকলোৱে লগ কৰিব বিচাৰে সকলোৱে টাইম বিচাৰে আৰু মানাও কৰিব নোৱাৰি যিহেতু কাকো দুখ দিবও নোৱাৰি সেইবাবে নিজৰ ট্ৰেইনিঙৰ ইফেক্ট পৰিছে অহা ৪ ছেপ্টেম্বৰত অসম এৰাৰ কথা আছিল লাভলিনা বৰগোহাঁই এদিন পূৰ্বে অৰ্থাৎ ৩ ছেপ্টেম্বৰতে এতিয়া অসমৰ পৰা বেংগালুৰুলৈ যাত্ৰা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বক্সাৰগৰাকীয়ে নিশা মহানগৰীৰ গড়চুকত অৱস্থিত ৰোড ৰাইডাৰ্ছৰ উপহাৰ স্বৰূপে 91 ব্ৰেণ্ডৰ চাইকেল গ্ৰহণ কৰি এই মন্তব্য লাভলিনা বৰগোহাঁইৰ ইমান দিন যদি ট্ৰেইনিং নকৰাকৈ থাকোঁ তেনেহ'লে ইঞ্জুৰি হোৱাৰ চান্স থাকে সেইবাবে মই সোনকালে নিজৰ ট্ৰেইনিং আৰম্ভ কৰিব বিচাৰিছোঁ ৩ তাৰিখে মই ইয়াৰ পৰা গৈ আছোঁ ৪ তাৰিখে যোৱাৰ কথা আছিলে কিন্তু তাৰ আগতে এদিন গুচি যাম মই ৩ তাৰিখে যাম শৰীৰ সুস্থ আৰু সবল কৰি ৰাখিবলৈ সকলোকে চাইকেল চলাবলৈও পৰামৰ্শ লাভলিনাৰ আনহাতে অসম চৰকাৰে প্ৰদান কৰা ডিএছপিৰ চাকৰি গ্ৰহণ কৰা বুলি কৈ নিজৰ লক্ষ্যত উপনীত হ'বলৈ মনোনিৱেশ কৰিব বুলি মন্তব্য কৰে লাভলিনাই যিহেতু অসম চৰকাৰৰ পৰা এটা সন্মান হয় আৰু মই তাক না কৰিব নোৱাৰোঁ আৰু নিশ্চয় মোৰ ঘৰৰ মা দেউতায়ো বিচাৰে যে নিজৰ ছোৱালীজনীৰ এটা চাকৰি হোৱাটো আৰু মই এইটো সকলো অসমবাসীক কৈছোঁ যে তাৰ ফালৰ পৰা মোৰ গেমত একো ইফেক্ট নপৰে আৰু মই নিশ্চয় চাকৰিটো ল'ম আৰু মোৰ ফিউচাৰৰ কাৰণেও সেইটো এটা ৰাস্তা হ'ব আৰু নিজৰ গেমৰটোকেই মই প্ৰথম ধ্যান দিম আৰু মোৰ ডিউটি হ'ব তাত যে মই অসমৰ কাৰণে মেডেল লৈ অহা আৰু ইণ্ডিয়াৰ কাৰণে মেডেল লৈ অহাটোহে মোৰ ডিউটি হ'ব মই বেলেগকৈ তাত ডিউটি কৰিবলগীয়া নহয় বশিষ্ঠৰ পৰা উৎপল হালৈ নিউজ ১৮ অসম নৰ্থ ইষ্ট
ডিব্ৰুগড়ত অব্যাহত আছে নাহৰ ফুটুকিৰ সন্ত্ৰাস এটা সপ্তাহত পিঞ্জৰাবদ্ধ হল দুটাকৈ নাহৰ ফুটুকি ইপিনে পিঞ্জৰাবদ্ধ নাহৰ ফুটুকি চাবলৈ হেতাও পৰা লগালে স্থানীয় ৰাইজে নাহৰ ফুটুকি চাবলৈ দলে বলে ওলাই আহিল মানুহ ওচৰৰ পৰা নাহৰ ফুটুকি চাবলৈ হেতা ওপৰা লগালে পুৰুষ মহিলাই কোনো নাহৰ ফুটুকি চাবলৈ উঠিল গছৰ ডালত ডিব্ৰুগড়ৰ জালাননগৰ চাহ বাগিচাৰ দৃশ্য এয়া জালাননগৰ চাহ বাগিচাত পিঞ্জৰাবদ্ধ হল এটা প্ৰকাণ্ড নাহৰ ফুটুকি এটা সপ্তাহত দ্বিতীয়টো নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ হোৱাত উৎসুক জনতাই কাষৰ পৰা চাবলৈ ঢাপলি মেলিলে সকলোৱে সদায় বাঘৰ ওপৰত বাঢ়ি গৈ আছে নিতো আপোনালোকে শুনিছে চাগে জকাইটো ধৰা পৰিলে বাঘ দুটা ধৰা হৈছে আজি ইয়াতো ধৰা হৈছে তো ৰাইজে অলপমান হলে হকা পাব অসম চিকিৎসা মহাবিদ্যালয়ৰ সমীপত দীৰ্ঘদিনৰ পৰা আতংকৰ সৃষ্টি কৰি আহিছে নাহৰ ফুটুকিয়ে অঞ্চলটোৰ বহু লোকৰ গৰু ছাগলী হাঁহ কুকুৰা ভক্ষণ কৰি আতংকৰ সৃষ্টি কৰি আহিছিল নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ হোৱাৰ পাছতে স্বস্তিৰ নিশ্বাস পেলাই অঞ্চলটোৰ ৰাইজে ঘৰৰ গৰু ছাগলী এইবোৰ যোন পোহনীয়া জীৱ জন্তু বোৰো আমাৰ হাতৰ পৰা গুচি যাব এতিয়া অন্ততঃ হকা পাব মৰাণৰ পৰা ৰিখেশ্বৰ বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট খবৰ আৰু আছে সময় বিৰতি স্বাগতম বিৰতিৰ পাছত সুদীৰ্ঘ 16 বছৰ পিছত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আঁতৰিল ৰাজীৱ গান্ধীৰ নাম ৰাজ্যিক কেবিনেটে ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নাম সলনি কৰাক লৈ উৎফুল্লিত হৈ পৰিছে ওৰাং জনগোষ্ঠীৰ লগতে বিভিন্ন দল সংগঠন অৱশ্যে চৰকাৰৰ এই সিদ্ধান্তত নাৰাজ বিৰোধী কংগ্ৰেছ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আঁতৰিল ৰাজীৱ গান্ধীৰ নাম এতিয়াৰে পৰা ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান নামৰ সলনি কেৱল ওৰাং ৰাষ্ট্ৰীয় উদ্যান বুধবাৰে কইনাধৰাত অনুষ্ঠিত কেবিনেট বৈঠকত লোৱা হৈছে এই সিদ্ধান্ত আজিৰ কেবিনেটে সিদ্ধান্ত ল'লে যে যিখন অভয়াৰণ্য ৰাজীৱ গান্ধী অভয়াৰণ্য নামে নামাঙ্কিত সেইখন আজিৰ পৰা ওৰাং অভয়াৰণ্য নামেৰে নামাঙ্কিত হ'ব চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে ওৰাং জনগোষ্ঠীয় লোক তথা বিভিন্ন দল সংগঠনে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ আগত ৰাজীৱ গান্ধীৰ নাম ৰাখি ওৰাং জনগোষ্ঠীক অপমান কৰাৰ অভিযোগ তুলি বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰিছিল বিভিন্ন দল সংগঠনে কিন্তু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ৰাজীৱ গান্ধীৰ নাম কৰ্তন কৰাত উৎফুল্লিত হৈ পৰিছে দৰঙৰ বিভিন্ন দল সংগঠন তেওঁলোকৰ যি জনগোষ্ঠীৰ চিনাকিটোৰ নামত এখন পাৰ্ক আছিলে আৰু পুনৰবাৰ যে অসম চৰকাৰে ইয়াক মান্যতা প্ৰদান কৰিলে সেইকাৰণে আমি আনন্দ প্ৰকাশ কৰিছোঁ মঙ্গলবাৰে খানাপাৰাত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হামদেৰ মনের কথা শীৰ্ষক অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম সলনিৰ পোষকতা কৰিছিল চাহ জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই তাৰ পিছতে ৰাজ্যিক কেবিনেটে লৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি যথেষ্ট আনন্দিত যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁটৰ ৰাজ্য চৰকাৰৰ সিদিনাৰ কেবিনেটত পুনৰ অসমবাসীয়ে আসল নামটো ঘূৰাই পালে ওৰাং ৰাষ্ট্ৰীয় উদ্যান উল্লেখ্য যে 2005 চনত সেই সময়ত ৰাজ্যত থকা কংগ্ৰেছ চৰকাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ আগত সন্নিৱিষ্ট কৰিছিল ৰাজীৱ গান্ধীৰ নাম কিন্তু সুদীৰ্ঘ 16 বছৰৰ পিছত ৰাইজৰ দাবী অনুসৰি বিজেপি চৰকাৰে সলনি কৰিলে ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নাম আমাৰ এই ওৰাং জাতিটোৰ নামত যি ৰাষ্ট্ৰীয় পাৰ্কটো হৈছিল এটোত কিয় আকৌ বেলেগ নাম দিব লাগে যদি বেলেগ নাম দিয়াৰ ইচ্ছা থাকে বা আন এজনৰ নাম দিয়াৰ ইচ্ছা থাকে বেলেগ ঠাইত কৰিব পাৰে কাজে এটা এটা গণ দাবী ইপিনে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৰাজীৱ গান্ধীৰ নাম কৰ্তন কৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে বিৰোধী কংগ্ৰেছে ৰাজ্যত পুনৰ কংগ্ৰেছৰ চৰকাৰ হলে প্ৰথমে বিজেপি চৰকাৰৰ এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰা হ'ব বুলি টুইটযোগে মন্তব্য সাংসদ গৌৰৱ গগৈৰ লগতে পুনৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানক ৰাজীৱ গান্ধীৰ নামত উচৰ্গা কৰা হ'ব বুলি ঘোষণা কংগ্ৰেছৰ সাংসদগৰাকীৰ মুঠৰ ওপৰত এতিয়া এক প্ৰকাৰ ৰাজনৈতিক মেৰপাছত সোমাই পৰিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নাম কোনোৱে যদি আদৰণি জনাইছে কোনোৱে আকৌ নাম সলনিৰ সিদ্ধান্ত কৰিছে তীব্ৰ সমালোচনা ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিশ্বনাথৰ পিছত এবাৰ উদালগুৰিৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ ক্ষোভ উচিত মূল্য নাপায় খুদ চাহ খেতিয়কে কাটি তহিলং কৰিলে নিজ হাতে ৰোৱা এটিকলি দুটি পাত কিয়নো 30-40 টকাৰ পৰিৱৰ্তে 10-12 টকাত বিক্ৰী হৈছে প্ৰতি কিলো কেঁচা পাত পানীৰ দৰত বিক্ৰী হৈছে কেঁচা চাহপাত গভীৰ সংকটত পৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক বাগানতে কাটি পেলালে এটিকলি দুটি পাত ৰাজ্যত ক্ৰমাৎ মৃত্যু ঘণ্টা বাজিছে ক্ষুদ্ৰ চাহ উদ্যোগটোৰ
কিয়নো হুৰাহুৰে কমিছে কেঁচা চাহপাতৰ দাম বিশ্বনাথৰ পিছত এইবাৰ ওদালগুৰিত ক্ষোভত ফাটি পৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল ওদালগুৰিৰ ৰজাগড়ৰ চাহ বাগিচাৰ দৃশ্য এয়া উচিত মূল্য নাপায় ক্ষুব্ধ ক্ষুদ্ৰ চাহ খেতিয়কে বাগানতে কাটি তহিলং কৰিলে নিজ হাতে ৰোৱা এটিকলি দুটি পাত কিয়নো 30-40 টকাৰ পৰিৱৰ্তে 10-12 টকাত বিক্ৰী কৰা হৈছে প্ৰতি কিলো কেঁচা চাহপাত চাকৰিৰ আশা নকৰি শিক্ষা লাভ কৰি আমি নিজৰ কৰ্ম স্থাপন হিচাপে চাহ আমি গছ লগাইছিলোঁ আৰু এই চাহ পাতৰ জৰিয়তে আমি নিজৰ পৰিয়ালটো পোহপাল কৰিছিলোঁ কিন্তু আজি দুৰ্ভাগ্যজনকভাৱে বহিৰাগত বনিয়া গোষ্ঠীবিলাকে যি প্ৰথম অৱস্থাত আমাৰ 30-ৰ পৰা 40 টকা দাম দিয়ে পাতৰ কেজি এতিয়া আপোনাৰ ক্ৰমান্বয়ে দামবিলাক কমি গৈ এতিয়া 12 টকাৰ পৰা 15 টকা হৈছে দাম গতিকে 15 টকাৰ পাত আমি ছিঙি যদি দিব লগা হয় তেতিয়াহ'লে আমাৰ চাহপাতৰ যিখিনি মজুৰি বা হাজিৰা দিব লগা হয় তেতিয়াহ'লে আপোনাৰ কেজি আপোনাৰ কুইণ্টেলত 600 টকা দিব লগা হয় তেতিয়াহ'লে আমাৰ আধিয়াতকৈ আধিয়াও নপৰে নিজ ইচ্ছামতে কোম্পানীসমূহে অতি কম দামত চাহ ক্ৰয় কৰাৰ অভিযোগ এইসকল ক্ষুদ্ৰ চাহ খেতিয়কৰ বৃহৎ পুঁজিপতিৰ ষড়যন্ত্ৰৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে এইসকল থলুৱাৰ তেওঁলোকে নিজৰ মতালিৰ দামবিলাক নিৰ্ধাৰণ কৰে আৰু তেওঁলোকৰ ইচ্ছা মৰ্মে মানে খেতিয়কৰ যি দাম দিয়ে এই দামটোত আমি কোনো ধৰণৰ সন্তুষ্ট নহয় আৰু চৰকাৰৰ কিছু ফুফুলা নীতিৰ কাৰণে আজি এই বহিৰাগত বনিয়া গোষ্ঠীটোৱে আমাৰ কৃষকৰ ওপৰত যি দমন শোষণ তেওঁলোকে কৰিবলৈ সাহস পাইছে উল্লেখ যে কেঁচা পাতৰ দাম কমি যোৱাত গভীৰ সংকটত পৰিছে ৰাজ্যৰ প্ৰায় 2 লাখ ক্ষুদ্ৰ চাহ খেতিয়ক কিন্তু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে এই পৰ্যন্ত দিয়া নাই কোনো ধৰণৰ গুৰুত্ব চৰকাৰৰ নীৰৱতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে উপেক্ষিত চাহ খেতিয়কসকলে বৰ্তমান পৰিৱৰ্তনকাৰী বিজেপি চৰকাৰ আহিছে আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী মহোদয়ক আমি কৃষক হিচাপে আহ্বান জনাব খুজিছোঁ যাতে আমাৰ এই দুখীয়া ক্ষুদ্ৰ চাহ খেতিয়কসকলক জীয়াই থাকিবৰ কাৰণে নিজৰ পৰিয়ালটো জীয়াই থাকিবৰ কাৰণে যাতে উচিত মূল্য কমেও 25-ৰ পৰা 30 টকা দাম নিৰ্ধাৰণ কৰি দিয়ে তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি কৰজোৰে অনুৰোধ জনাইছোঁ ইপিনে বৃহৎ লোকচানৰ সন্মুখীন হোৱাৰ ফলত অন্ধকাৰৰ দিশে গতি কৰিছে ক্ষুদ্ৰ চাহ খেতিয়কৰ ভৱিষ্যত ওদালগুৰিৰ পৰা ৰিপুঞ্জন নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইয়াৰ সৈতে প্ৰাইম টাইম 18ৰ পৰা বিদায় লৈছোঁ নমস্কাৰ